বৰাকত আজি মুখ্যমন্ত্ৰীৰ দ্বিতীয়টো দিন কাছাৰৰ দুটা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উদাৰবন সমষ্টিৰ গান্ধীঘাটত বৰাক নৈৰ ওপৰত নিৰ্মাণ হ'বলগীয়া এখন পকী দলঙৰ আধাৰশিলা স্থাপন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে 80 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই সেতুত আধাৰশিলা স্থাপনৰ লগতে মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে উদাৰবন্দৰ DNNK বিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা হৈছে চেক বিতৰণ কাৰ্যসূচীৰ আৰু যিখন 80 কোটি টকা ব্যয় সাপেক্ষে দলঙৰ আধাৰশিলা স্থাপন কৰিব সেই আধাৰশিলা স্থাপন কাৰ্যসূচীৰ পৰা আমাক কিছু পৰিৱেশ দেখুৱাব সমীন সেনডেকাই হয় আজি কাছা তথা বৰাক উপত্যকাবাসীৰ বাবে এক ভাল খবৰ কাৰণ বহুদিন দীৰ্ঘদিনীয়া দাবীৰ পিছত আজি বৰাকত অৰ্থাৎ শিলচৰত বৰাক নদীৰ ওপৰত এখন বৃহৎ পকী সেতুৰ আধাৰশিলা স্থাপন কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উদাৰবন সমষ্টিৰ অন্তৰ্গত মধুৰাঘাট তথা গান্ধীঘাটৰ পৰা দুধপাতিল এলেকাক সংযোগকাৰী এই মোৰ পিছফালে থকা বৰাক নদীৰ এইখিনি ঠাইতে নিৰ্মাণ হ'ব সেই দীৰ্ঘদিনৰ যে দাবী আছিল সেই দাবীৰ প্ৰতি গুৰুত্ব দি চৰকাৰে যিখন আজি ইয়াত আধাৰশিলা স্থাপন কৰিব পকী সেতুৰ ইয়াতে নিৰ্মাণ কৰা হ'ব আৰু প্ৰস্তুতি সম্পন্ন কৰা হৈছে 9:30 বজাত মুখ্যমন্ত্ৰী আহি ইয়াত এই পকী সেতুখনৰ আধাৰশিলা স্থাপন কৰিব এই মুহূৰ্তত আমি ইয়াত দৃশ্যাংশ আপোনালোকক দেখুৱাইছো সমীন সেনডেকাই সেই পৰিৱেশ দেখুৱাইছে আজি বৰাকত মুখ্যমন্ত্ৰীৰ দ্বিতীয়টো দিনত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে